গুড মৰ্নিং ভিউৱাৰ্ছ। আজিৰ দিনটো কি কিয় বিখ্যাত তাৰে বতৰা আনিবলৈ চেষ্টা কৰা হৈছে। ভিডিঅ'টো সম্পূৰ্ণ চাই যাব। ডিচেম্বৰ মাহৰ 29 তাৰিখ বৃহস্পতিবাৰ। আজি সূৰ্যোদয়ৰ সময় 6:21:09 সূৰ্যাস্তৰ সময় 4:45:29। আজি বছৰৰ 363তম দিন। শুক্লপক্ষ সপ্তমী 1429 ভাস্কৰাব্দৰ যুগ। এতিয়া আহোঁ বুৰঞ্জীত আজিৰ দিনটো। আজি নৱকান্ত বৰুৱাৰ জন্ম হৈছিল 1926 চনৰ আৰু মৃত্যু হয় 14 জুলাই 2002 চনত। তেওঁৰ ছদ্মনাম আছিল এখুত ককাইদেউ। পেছাত এজন তেওঁ সাহিত্যিক, কবি আৰু ঔপন্যাসিক আছিল। তেওঁৰ উল্লেখনীয় কৰ্মৰাজিৰ ভিতৰত ককাদেউতাৰ হাড়, আৰু তেওঁ সাহিত্য একাডেমী বঁটা পাইছিল 1975 চনত আৰু অসম উপত্যকা বঁটা পাইছিল 1993 চনত। বিখ্যাত ছবি নিৰ্মাতা ৰামানন্দ সাগৰৰ জন্ম হৈছিল আজিৰ দিনটোতে 1917 চনত। তেওঁ আছিল এগৰাকী ভাৰতীয় ছবি নিৰ্দেশক, ধাৰাবাহিক নিৰ্মাতা। পৌৰাণিক ভাৰতীয় মহাকাব্য ৰামায়ণৰ কাহিনীৰ আধাৰত তেখেতে নিৰ্মাণ কৰিছিল 1987 চনতে ৰামায়ণ নামৰ এখন চিৰিয়েল, যিখন আমি সকলোৱে এবাৰ হ'লেও উপভোগ কৰিছোঁ। 2002 চনত তেওঁক চৰকাৰে সন্মানীয় পদ্মশ্ৰী সন্মানেৰে বিভূষিত কৰে। প্ৰখ্যাত টেনিছ খেলুৱৈ কেই নিশ্বিকিৰ জন্ম হৈছিল আজিৰ দিনটোতে। ভাৰতীয় হকী খেলুৱৈ ঋতু ৰাণীৰ জন্ম হৈছিল আজিৰ দিনটোতে। 1972 চনৰ আজিৰ দিনটোতে কলিকতাত মাটিৰ তললৈ যোৱাৰ ৰেলপথ নিৰ্মাণ কৰা হৈছিল। স্বাধীন মণিপুৰ ৰাজ পৰিয়ালৰ ৰাজকুমাৰ আছিল ত্ৰিকেন্দ্ৰজিৎ সিং। এখেতক কৈৰেং বুলিও জনা যায়। তেওঁ মণিপুৰী সেনাবাহিনীৰ কামাণ্ডাৰ আছিল। তেওঁ 1891 চনত মণিপুৰ মহল বিপ্লৱৰ গুৰি ধৰিছিল। এই বিপ্লৱৰ পৰিণতিত ব্ৰিটিছ আৰু মণিপুৰীসকলৰ মাজত যুদ্ধৰ সূচনা হৈছিল। বলীউডৰ এগৰাকী খ্যাতনামা শিল্পী টুইংকল খান্নাৰ আজি জন্মদিন। তেওঁ এগৰাকী ভাৰতীয় লেখক, বাতৰি কাকতৰ স্তম্ভ লেখক, ইণ্টেৰিয়ৰ ডিজাইনাৰ, চলচ্চিত্ৰ প্ৰযোজক আৰু হিন্দী চলচ্চিত্ৰৰ এগৰাকী বিখ্যাত অভিনেত্ৰী। আমি উভতি চাওঁ ডিচেম্বৰ মাহৰ উল্লেখনীয় দিনবোৰলৈ। 1 ডিচেম্বৰ ৱৰ্ল্ড এইডছ ডে, 2 ডিচেম্বৰ অসম দিৱস, পলিউশ্যন কণ্ট্ৰল দিৱস, 3 ডিচেম্বৰ ৱৰ্ল্ড ডে অফ হেণ্ডিকেপ, 4 ডিচেম্বৰত ইণ্ডিয়া নেভি ডে, 5 ডিচেম্বৰত ইণ্টাৰনেশ্যনেল ভলণ্টিয়াৰ ডে, ৱৰ্ল্ড ছইল ডে, 6 ডিচেম্বৰত B.R. আম্বেদকাৰ ডেথ এনিভাৰ্চাৰী, 9 ডিচেম্বৰত ইণ্টাৰনেশ্যনেল এণ্টি কাৰাপশ্যন ডে, 10 ডিচেম্বৰত হিউমেন ৰাইট ডে, লগতে আলফ্ৰেড নোবেলৰ এনিভাৰ্চাৰী ডে, 11 ডিচেম্বৰ ইউনিচেফ ডে, 13 ডিচেম্বৰ নেশ্যনেল হৰ্চ ডে, 14 ডিচেম্বৰ নেশ্যনেল এনাৰ্জি কনজাৰ্ভেশ্যন ডে, 16 ডিচেম্বৰ বিজয় দিৱস, 19 ডিচেম্বৰ গোৱা লিবাৰেশ্যন ডে, 21 ডিচেম্বৰ ব্লু খ্ৰীষ্টমাছ আৰু 23 ডিচেম্বৰত আছিল নেশ্যনেল মেথমেটিক্স ডে। এনেধৰণৰ ভিডিঅ' সদায় পাবলৈ ভিডিঅ'টো শ্বেয়াৰ আৰু লাইক কৰিবলৈ নাপাহৰিব। চেনেলটোত যদি প্ৰথমবাৰলৈ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। আপোনাৰ লগতে আপোনাৰ পৰিয়ালটোৰ আজিৰ দিনটো শুভ হওক। কাইলৈ এটা নতুন ভিডিঅ' লৈ আমি আহিম, চাবলৈ নাপাহৰিব। ধন্যবাদ।